সকলোকে নমস্কাৰ। আজি মই এই প্ৰাকৃতিক পৰিৱেশটো দেখাই দিছোঁ অলপ। এই হৈছে বাহিৰৰ পৰিৱেশ। আপোনালোক কোন কোন আহিছে বাৰু ইয়াতে জনাবচোন। এইটো হ'ল মোৰ ভিতৰৰ প্ৰৱেশ দুৱাৰ। তো গেটতে এনেকুৱা এয়া চিত্ৰ এখন আছে। তো এইফালে আপুনি ইয়াতে ফটো চটো কিবা কিবি আছে দোকান পোহাৰ, আৰু লগতে ইয়াতে ধূপ ধূনা চাকিও আপোনালোকে ল'ব পাৰিব। তো আপোনালোক কোনোবা গৈছেনে ইয়ালৈ? যদি যোৱা নাই এবাৰ যাবলৈ ট্ৰাই কৰিব। খুব ভাল এখন মন্দিৰ, খুব ভাল লাগে তাত গৈ। বাহিৰৰ পৰিৱেশটো খুবেই ভাল একদম। তো আপুনিও আপোনাৰ পৰিয়ালৰ লগত যাব পাৰে। ইয়াতে ধূপ চাকি ল'ব পাৰিব, দোকান পোহাৰবোৰ আছে। তো এয়া ভিতৰৰ পৰিৱেশ। এয়া ওপৰত, সেয়া মূল মন্দিৰটোৰ ওপৰত, এয়া ভিতৰত আছে জগন্নাথ ভগৱান। এয়া বাহিৰৰ গেটৰ ভিতৰত সোমাই চাৰিওফালৰ পৰিৱেশটো এনেকুৱা খুব ভাল এটা। এয়া হৈছে মূল মন্দিৰটো, কিন্তু ভিতৰত মেইন মূৰ্তিটো ফটো উঠিব নিদিয়ে তাতে, সেয়ে উঠাব নোৱাৰিলোঁ। চাৰিওফালে খুব ভাল এটা পৰিৱেশ। এয়া হৈছে জগন্নাথ বাবা, কিন্তু ভিডিঅ' কৰিব নিদিয়ে। মই অকণমান ক্লিপ এটা ল'লোঁ, ফটোকে লগাই দিছোঁ। এয়া এইটো উঠি যোৱা চিৰিটো ওপৰলৈ, যিটো মূল মন্দিৰলৈ যোৱাৰ ৰাস্তা। খুব ধুনীয়া ফুলবোৰ টাবত খুব ভালকৈ লগাইছে। এয়া হৈছে তলৰ বাহিৰৰ পৰিৱেশটো। আহল বাহল বহুত ডাঙৰ কম্পাউণ্ড, মানে খুবেই ভাল লাগিলে গৈ। তো এইটো হ'ল চাৰিওফালৰ মন্দিৰবোৰ। তো সৰু এটা ক্লিপ লৈছিলোঁ মই, সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ফ'ল' কৰি দিব, আৰু এবাৰ যাবলৈ ট্ৰাই কৰিব। বাই।